কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব, যোনে বেলেগ কামত খৰচ কৰি দিব, তেওঁলোকে কিন্তু 25,000লৈকে প্ৰমোচন নাপাব। সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিংও দিম। আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব। যেনেকে আজি আপোনালোকে 10,000 টকা লাভ কৰিব, এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম। এতিয়া ভাল কৰি আমি কেনেকে ব্যৱহাৰ কৰিব পাৰোঁ? যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিওঁ, গ্ৰুপটোৰ কিমান টকা হ'ব? 1 লাখ টকা হ'ব। 1 লাখ টকা যদি আমি বেংকত দিওঁ, বেংকে আমাক বেছিকৈ লোন দিব, কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে। বেংকে কেতিয়া আমাক লোন দিয়ে? যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায়। আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ল'লে 99% উভতাই দিয়ে। সেইকাৰণে বেংকেও লোন দিব বেয়া নাপায়। আৰু 10জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে। তাৰ পিছত আমি ভাবিলোঁ যে নহয়, আমি গ্ৰুপত নিদিওঁ, আমি নিজাকৈ কিবা কাম কৰিম। তেতিয়াহ'লেও আমাৰ কোনো আপত্তি নাই। গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, কোনোবাই ঘৰৰ দোকান আছে, দোকানত দিব, পিঠা পনাৰ ব্যৱসায় কৰে, পিঠা পনা বনাব, গামোচা বনাব, আমাৰ কোনো আপত্তি নাই। কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব। 1 নম্বৰ গ্ৰুপত দিব, বোলে মই গ্ৰুপত নিদিওঁ, মই নিজাকৈ কৰিম, নিজাকৈ কৰক। 10,000 টকাটো দি আপোনালোকে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰক, বা যি ব্যৱসায় কৰি আছিলে তাতে আপোনালোকে এই 10,000 টকাটো লগাই দিয়ক। তৃতীয়, বোলে নহয় মই গ্ৰুপতো নিদিওঁ, নিজেও খৰচ নকৰোঁ, আপোনালোকৰ হাজবেণ্ডৰ, আপোনালোকৰ স্বামীৰ, পতিৰ যদি কিবা ব্যৱসায় আছে, ঘৰুৱা ব্যৱসায় আছে, তাতো 10,000 টকাটো দি দিয়ক, তাতো আমি বেয়া নাপাওঁ। কিন্তু এই 10,000 টকাটো আপোনালোকে গ্ৰুপত দিয়ক, নিজে খৰচ কৰক, নহ'লে স্বামীৰ ব্যৱসায়ত দিয়ক। 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে? বোলে মই গ্ৰুপত দিছিলোঁ, গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে, আপত্তি নাই। বোলে মই ঘৰত গাহৰি পুহিলোঁ, মই ঘৰত পিঠা পনা বনালোঁ, মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলোঁ, গামোচা বনালোঁ, আমাৰ কোনো কথা নাই। বোলে মই একো কৰা নাই, কিন্তু মোৰ স্বামীৰ বজাৰত এখন পাণ তামোলৰ দোকান আছিলে, তাতে 10,000 টকাটো মই দিলোঁ আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে। এই তিনিটাৰ যিটোৱে কৰিব, চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব। কিমান দিব? কিমান দিব? চিঞৰি কওক, কিমান দিব? 25,000। এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম। 25,000 টকা হ'ল। তাৰ পিছত 25,000 টকা
যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিলে আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় নে নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব দিবনে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যিহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব নে নহব
নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব। ইয়াত বাৰু সাংবাদিকবিলাক তেনেকুৱা নহয়, কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে, যেনে তেনে সেই নিউজটো বজাব লাগে, ভালটো নেদেখে। ক'ত দেখিব যে ক'ত বেয়া হ'ল? বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা, আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে চাফা। আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে? যোনে বেয়াটো ভাল দেখে। ঘৰৰ বেয়া ল'ৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে, হয়নে নহয়? যদি ল'ৰাটোক গালি পাৰো ল'ৰাটো বেয়া হৈ যাব, কিন্তু ল'ৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ, মই